যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত আজি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে বিতৰণ কৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অনুমোদন পত্ৰ। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰ্চুৱেল যোগে অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ পিছত যোৰহাটতো প্ৰদান কৰে অনুমোদন পত্ৰ। যোৰহাট জিলা আয়ুক্ত জয়শিৱানীৰ উপস্থিতিত যোৰহাট বিধানসভা সমষ্টিৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামীয়ে ১ নং যোৰহাট বিধানসভা সমষ্টিৰ অন্তৰ্গত প্ৰায় ৪৫ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে গৃহ অনুমোদন পত্ৰ বিতৰণ কৰা হয়। উল্লেখ্য যে সমগ্ৰ অসমতে ৩,২৫,২৩৪টা পৰিয়ালক গৃহ অনুমোদন প্ৰদান কৰাৰ বিপৰীতে যোৰহাট জিলাত প্ৰায় ৭৫,০০০ পৰিয়ালে লাভ কৰিছে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ। ৪৭ জনৰ চেণ্ট্ৰেল বৰ্গত পাইছে। কিন্তু মই এটা ডিচি ডাঙৰ আমি মিটিঙত থাকোঁতে এটা কথা আমি গম পাইছিলোঁ যে আমাৰ যোৰহাটত নতুনকৈ ৭৫,০০০ ৭৫,০০০ মানুহ পৰিয়ালে বুলি কৈছে। মই ইমান অৱশ্যে ক্লিয়াৰ নহয়, কিন্তু তেতিয়াহ'লে যথেষ্টখিনি এতিয়াও আমাৰ কৰিবলগীয়া আছে। ৭৫,০০০ মানে মই শুনাৰ কথাই দেই, কিন্তু একজেক্ট লিষ্টিং হোৱা বুলি কৈছে, কিন্তু মানে মই এইটো চেক কৰাৰ পিছত ক'ম। কিন্তু মানে আমি এটা মেজৰ চাংক এতিয়াও আছে আৰু চৰকাৰ বৰ অলপ লিবাৰেল এতিয়া বৰ্তমান, সেইকাৰণে তাৰমানে কেতিয়াবা ধৰি লওক খুব বেছি ষ্ট্ৰিক্ট আছিলে, অকণমান যদি পকা ঠাকো দিয়া নাছিল, হয়তো ঘৰ এটা বহুত পুৰণা ভাগি যোৱা আছিলে চোৱা অৱস্থা। এতিয়া সেইবিলাকতো আমি তেওঁক এটা নতুন ঘৰ কৰিবৰ কাৰণে তেওঁৰ অসুবিধা মই নিজেও দেখিছোঁ। এজন প্ৰধান শিক্ষক আছিল, ঢুকাই থাকিলে, তেওঁৰ ছোৱালী ৪গৰাকী। মই দেখিছোঁ গোটেই ঘৰটোৰ অৱস্থা বেয়া। মোৰ সমষ্টিত নহয়, এতিয়া বৰ্তমান নতুন টিয়কত, আগতে দেৰগাঁও সমষ্টিত। সেই মানুহবোৰক আমি মানে কিবা এটা কৰি দিয়াৰ কাৰণে আমি কৰা নাই, কাৰণ সেই পকা অলপ আছে, টিং অলপ আছে। এতিয়া অন্তত এটা ভাল হ'ল, মাননীয় মুখ্যমন্ত্ৰীয়ে এটা ঠিক কৰিছে যে দুৰ্বল যিখিনি ঘৰ আছে, আমি সেইখিনি যিখিনি ভাগি যাব পাৰে, আমি সেইখিনি এটা এটা ঘৰ দিব পাৰিলে ভাল। আৰু এইটো তেনেকৈ হয়তো সংখ্যাটো বাঢ়িছে। না, এটা সময়তো এইটো হয়, পাবলগীয়া মানুহে পোৱা নাই। মই আজি মুকলিকে কৈছোঁ, এনেকুৱা দুখীয়া মানুহক দিয়াৰ ক্ষেত্ৰত আমি ৰাজনীতিৰ ঊৰ্ধত থাকি কাম কৰিব লাগে। দুখীয়া মানুহক যেতিয়া সহায় কৰোঁ, বাকীতো আমাৰ ৰাজনীতি থাকে, কিন্তু এতিয়া আমাৰ কি হয়, কেতিয়াবা আগতে মই নিজেও ইয়াত বহুত দিন বিধায়ক আছোঁ, মানে দেখোঁ যে দুখীয়া মানুহবিলাকৰ নাম ফটো নোলায়, যে পিছফালৰ পাকঘৰটোকে দেখুৱাই পেলাই তাত দিছে। এইবোৰ হৈছে, আৰু এইবিলাকত বৰকে লাগি থাকিলে ভাল কাম কৰিবলৈ নোৱাৰিগে। তাৰমানে এইবোৰ বৰ সৰু সৰু কথাৰ নিচিনা। কিন্তু মই এতিয়া বিচাৰোঁ পঞ্চায়তৰ আমাৰ যিহেতু এতিয়া বৰ্তমান ভাৰতীয় জনতা পাৰ্টীৰ গোটেইবিলাক পঞ্চায়ত আমি দখল কৰি যোৱা সমষ্টিত, আমি তাত প্ৰত্যেকটোতে, আমি প্ৰতিটো খণ্ডতে আমাৰ কথা হৈছে যে দুখীয়া মানুহ যদি হয়, কোনো তেওঁৰ মত ধৰ্ম কি, তেওঁৰ কিবা মানে পাৰ্টিৰ এফিলিয়েশ্যন কি, এইবোৰ চাব নালাগে। তেওঁলোকৰ সকলোৰে নাম দিব লাগে আৰু কৰিব লাগে। ঠিক আছে, ঠিক আছে। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।